হেল্ল' এভৰিৱান, কি খবৰ সকলোকে নমস্কাৰ জনাইছোঁ। আজি যিটো গুৰু পূৰ্ণিমা হয়, গুৰু পূৰ্ণিমা বুলি এটা সুন্দৰ মেছেজ আজি আপোনালোকক মই দিব বিচাৰিছোঁ। লগতে বহুত শুভেচ্ছা জনাইছোঁ আজি গুৰু পূৰ্ণিমা উপলক্ষে। কথাটো হ'ল এনেকুৱা যে আমাৰ জীৱনত আমাৰ প্ৰথম গুৰুৱে হৈছে আমাৰ মা দেউতা। মা দেউতাই শিকাইছিলে যে ভগৱান কোন হয়। মা দেউতাই শিকাই যে আমাৰ শিক্ষাগুৰু কোন হয়। মা দেউতাই শিকাইছে যে ধৰ্মগুৰু কোন হয়। যদি অভাৰঅল আমি চাবলৈ যাওঁ, আমাৰ জীৱনত গুৰুৰ দায়িত্ব পালন কৰা মেইন মানুহেই হৈছে আমাৰ মা দেউতা। মা দেউতাৰ অবিহনে আমি একো এটা কৰিব নোৱাৰোঁ। মা দেউতাৰ অবিহনে আমি একো এটা শিকিব নোৱাৰোঁ। সেইকাৰণে জীৱনৰ প্ৰথম গুৰু হৈছে আমাৰ মা আৰু দেউতা। কথাটো মনত ৰাখিব। আৰু আজি যদি গুৰু পূৰ্ণিমা হয়, গুৰু পূৰ্ণিমা উপলক্ষে পাৰিলে আজি এবাৰ মা দেউতাৰ চৰণ চুই পেলাই আশীষ ল'বলৈ চেষ্টা কৰক। কাৰণ তেওঁলোকেই আমাৰ কাৰণে ভগৱান হয়। কথাটো মনত ৰাখিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।